নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মছজিদ বন্ধুসকল বলকতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত পুনৰ ভয়ংকৰ গুলিয়াগুলি, সন্দেহযুক্ত উগ্ৰপন্থীৰ সৈতে অসম আৰক্ষীৰ ভয়ংকৰ সংঘৰ্ষ আৰু এই সংঘৰ্ষৰ সময়ছোৱাত অসম আৰক্ষীৰ গুলিত মৃত্যু হৈছে 3 কেডাৰৰ। আততাৰ সৈতে অসম আৰক্ষীৰ ভয়ংকৰ সংঘৰ্ষ আৰু এই ঘটনাত অসম আৰক্ষীৰ গুলিত নিহত হৈছে 3 আততায়ী। কাছাৰৰ ভুৱন পাহাৰত প্ৰচণ্ড গুলিয়াগুলি, অসম আৰক্ষীৰ সৈতে সন্দেহযুক্ত উগ্ৰপন্থীৰ। অসম আৰক্ষীৰ 3 জন আহত হৈছে এই ঘটনাত। প্ৰায় 1 ঘণ্টা ধৰি চলিছিল নিৰ্বিচাৰ গুলিয়াগুলি আৰু এই ঘটনাত নিহত আততায়ীৰ পৰিচয় উদ্ধাৰ কৰা হৈছে। এটা আততায়ী মণিপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে আৰু আন 2টা আততায়ী কাছাৰ জিলাৰ বাসিন্দা। নিশাৰ ভাগত অসম আৰক্ষীয়ে চলাইছিল অভিযান। অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল 3 কেডাৰক আৰু এই 3 কেডাৰক লগত লৈ অসম আৰক্ষীয়ে চলাইছিল অভিযান আৰু সেই সময়ত পাহাৰত লুকাই থকা আন আততায়ীয়ে অভিযানকাৰী দলৰ ওপৰত গুলীচালনা কৰে আৰু আৰক্ষীয়ে লৈ যোৱা 3 কেডাৰ এই ঘটনাত বা এই গুলিয়াগুলিত নিহত হয় আৰু অভিযানলৈ যোৱা আৰক্ষীৰ বাহনৰ ওপৰতো চলাইছিল ভয়ংকৰ আক্ৰমণ। এইবাৰ হাঁহি হেৰাইছে মোদী আৰু অমিত শ্বাহৰ, কিয়নো পুনৰ টকা বিচাৰি অমিত শ্বাহৰ ওচৰত নিশা উপস্থিত হৈছে চন্দ্ৰবাবু নাইডু। অন্ধ্ৰপ্ৰদেশৰ উন্নয়নৰ বাবে বাজেটত অতিৰিক্ত ধন লাগে চন্দ্ৰবাবু নাইডুক, যাৰ বাবে মাজনিশা হঠাৎ গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ চন্দ্ৰবাবু নাইডুৰ। পুনৰ টকা বিচাৰি অমিত শ্বাহৰ ওচৰত নিশা চন্দ্ৰবাবু নাইডু। বাজেট দাখিলৰ পূৰ্বে উপস্থিত হ'ল অমিত শ্বাহৰ ওচৰত চন্দ্ৰবাবু নাইডু। বাজেটত অন্ধ্ৰপ্ৰদেশৰ বাবে বৃদ্ধি কৰিব লাগিব পুঁজি। মাজনিশা পুঁজি বৃদ্ধিৰ প্ৰস্তাৱ লৈ সাক্ষাৎ কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহক। অন্ধ্ৰপ্ৰদেশৰ পুঁজি বৃদ্ধিৰ কথা আগন্তুক বাজেটত ঘোষণা কৰিব লাগিব NDA চৰকাৰে। সেয়েহে পুনৰ মঙলবাৰে অমিত শ্বাহক সাক্ষাৎ কৰাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া ৰাজনৈতিক মহলত। গৃহমন্ত্ৰীৰ বাসগৃহত উপস্থিত হৈ ৰাজ্যখনৰ আৰ্থিক সংকটৰ বিষয়ে অৱগত কৰে চন্দ্ৰবাবু নাইডুৱে। লগতে আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে চন্দ্ৰবাবু নাইডুৱে আৰু অন্ধ্ৰপ্ৰদেশৰ আৰ্থিক সংকট আৰু বাজেট পুঁজি বৃদ্ধিৰ সন্দৰ্ভত আলোচনা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু সম্ভৱ হ'লে প্ৰধানমন্ত্ৰী মোদীকো সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে চন্দ্ৰবাবু নাইডুৰ। ওমানৰ উপকূলত ডুবিল তেলৰ টেংকাৰ, নিৰুদ্দিষ্ট 13 জন ভাৰতীয়। মঙলবাৰে ওমানৰ সামুদ্ৰিক নিৰাপত্তা কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি 13 জন ভাৰতীয়কে ধৰি 16 জন ক্ৰু মেম্বাৰ কঢ়িয়াই এখন তেল টেংকাৰ ওমানৰ উপকূলত উলটি গৈছে। ক্ৰু সদস্যসকল নিৰুদ্দিষ্ট হোৱাৰ লগতে তেওঁলোকক বিচাৰি উলিয়াবলৈ অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত আছে। বৃহস্পতিবাৰে সংবাদ সংস্থাটোৱে টুইট কৰি কয় যে কমৰছৰ পতাকা থকা তেল টেংকাৰ প্ৰেষ্টিজ ভেলকনৰ ক্ৰুত 13 জন ভাৰতীয় আৰু 3 জন শ্ৰীলংকাৰ লোক আছিল। সোমবাৰে ওমানীৰ ডুকুম বন্দৰৰ সমীপৰ ৰাজ মাদ্ৰাকাৰ দক্ষিণ পূব দিশত 25 নটিকেল মাইল দূৰত্ব জাহাজখন ওলটি পৰে। LSEGৰ জাহাজৰ তথ্য অনুসৰি টেংকাৰখন য়েমেনৰ এডেন বন্দৰলৈ গৈ আছিল। ওমানৰ সামুদ্ৰিক নিৰাপত্তা কেন্দ্ৰই সংবাদ সংস্থা ৰয়টাৰক জনোৱা মতে তেল টেংকাৰখন ওলোটা হৈ আছে। ইয়াৰ দ্বাৰা অৱশ্য জাহাজখন স্থিৰ হৈ আছে নে নাই বা তেলৰ সামগ্ৰী সাগৰত লিক হৈছে নে নাই সেই তথ্য এতিয়াও নিশ্চিত হোৱা নাই। LSEGৰ জাহাজৰ তথ্যত প্ৰকাশ পাইছে যে এই জাহাজখন 2007 চনত নিৰ্মিত 117 মিটাৰ দীঘল তেল সামগ্ৰীৰ টেংকাৰ। এনে সৰু টেংকাৰ সাধাৰণতে ছুটি যাত্ৰাৰ বাবে ব্যৱহাৰ কৰা হয়। ডুকুম বন্দৰ ওমানৰ দক্ষিণ পশ্চিম উপকূলত অৱস্থিত, যিটো দেশৰ প্ৰধান তেল আৰু গেছ খনন প্ৰকল্পৰ এটা প্ৰধান কেন্দ্ৰ। এটা ডাঙৰ তেল শোধনাগাৰে ডুকুমৰ বিশাল ঔদ্যোগিক অঞ্চলৰ অংশ গঠন কৰে, যিটো দেশখনৰ আটাইতকৈ ডাঙৰ একক অৰ্থনৈতিক প্ৰকল্প। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক।
উপনিৰ্বাচনত কংগ্ৰেছে অকলশৰীয়াকৈ নিৰ্বাচন খেলা বিষয়ক লৈ এইবাৰ বিস্ফোৰক মন্তব্য বিধায়ক অখিল গগৈৰ। অখিল গগৈয়ে মন্তব্য কৰি কয় যে যদি কংগ্ৰেছৰ অহংকাৰ হৈছে তেন্তে এই অহংকাৰ কংগ্ৰেছৰ বাবে ভাল নহ'ব। লোকসভাৰ ফলাফল কংগ্ৰেছৰ বাবে ৰাইজৰ সমৰ্থন বুলি যদি ধৰি লৈছে তেন্তে মূৰ্খৰ স্বৰ্গত বাস কৰিছে কংগ্ৰেছ দল। এই বুলি কংগ্ৰেছক খুৰদাৰ সমালোচনা বিধায়ক অখিল গগৈৰ। উপনিৰ্বাচনত কংগ্ৰেছে অকলে নিৰ্বাচন খেলা বিষয়ক লৈ অখিল গগৈৰ মহা বিস্ফোৰণ। যদি কংগ্ৰেছৰ অহংকাৰ হৈছে তেন্তে এই অহংকাৰ কংগ্ৰেছৰ বাবে ভাল নহ'ব। বিৰোধী ঐক্যমঞ্চৰ লগত আলোচনা নকৰাকৈ অকলশৰীয়াকৈ সিদ্ধান্ত লোৱাটো ভুল। যদিহে এইটো হৈছে তেন্তে এই অহংকাৰ কংগ্ৰেছৰ বাবে নিশ্চিতভাৱে ভাল নহ'ব। যদি কংগ্ৰেছ দলে অকলে উপনিৰ্বাচন খেলিম বুলি কৈছে তেন্তে সেইটো ভুল সিদ্ধান্ত। লোকসভা নিৰ্বাচনত সকলোৰে সহযোগত আমাৰ যথেষ্ট ভাল হৈছিল। কংগ্ৰেছ দললৈ কি আহ্বান জনালে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে চাওঁ আহক। আমি কংগ্ৰেছ দলৰ সৈতে ঐক্যবদ্ধ হৈ নিৰ্বাচন খেলি ৰাইজৰ সঁহাৰি লাভ কৰিছিলোঁ। এই মন্তব্য অখিল গগৈৰ। অখিল গগৈয়ে লগতে কয় যে এই ফলাফলক কংগ্ৰেছৰ বাবে ৰাইজৰ সমৰ্থন বুলি যদি ধৰি লৈছে তেন্তে মূৰ্খৰ স্বৰ্গত বাস কৰিছে কংগ্ৰেছে। কংগ্ৰেছৰ বাবে তেওঁলোকে লোৱা এই সিদ্ধান্ত অতি দুৰ্ভাগ্যজনক হ'ব। অকলশৰীয়াকৈ খেলা বিষয়টো বিৰোধী ঐক্যমঞ্চত আলোচনা হ'ব লাগিব। বিৰোধী ঐক্যমঞ্চত আলোচনা নকৰাকৈ সিদ্ধান্ত ল'লে পৰৱৰ্তী সময়ত আমাৰ পৰা সহযোগিতা নাপাব কংগ্ৰেছ দলে। প্ৰয়োজন সাপেক্ষে আমিও আমাৰ স্থিতি স্পষ্ট কৰি ল'ম বুলি মন্তব্য বিধায়ক অখিল গগৈৰ। অখিল গগৈয়ে লগতে কয় যে কংগ্ৰেছ দলে অকলশৰীয়াকৈ উপনিৰ্বাচন খেলিম বুলি যদি কৈছে তেন্তে তেওঁলোকৰ অহংকাৰ হৈছে। অসমৰ ৰাইজে কংগ্ৰেছৰ অহংকাৰ কোনো কাৰণতে গ্ৰহণ নকৰিব আৰু কংগ্ৰেছৰ এনেধৰণৰ সিদ্ধান্তক আমি শক্তিশালী ৰূপে বিৰোধিতা কৰিম। এই মন্তব্য বিধায়ক অখিল গগৈৰ। অসম আৰক্ষীৰ আন এক বৃহৎ সফলতা। এইবাৰ আৰক্ষীৰ জালত ব্যৱসায়ী অশোক গোৱেলৰ হত্যাকাৰী। দেওবাৰে আগিয়াপথৰ কল্যাণপুৰত গোৱেলক হত্যা কৰিছিল ডকাইতে। শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছিল গোৱালপাৰাৰ ব্যৱসায়ীজনক। 4জনীয়া ডকাইতৰ দলটোৰ এটা ডকাইতক গ্ৰেপ্তাৰ আৰক্ষীৰ। 4 নং বলতমাৰী চৰৰ পৰা গ্ৰেপ্তাৰ ডকাইত জাহিদুল ইছলামক। আৰু জাহিদুল ইছলাম হত্যাকাণ্ডত ব্যৱহৃত বাহনখনৰ চালক আছিল। ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে ভাল খবৰ। এইবাৰ বেংকত ওলাইছে হাজাৰ হাজাৰ চাকৰি। আজিয়েই কৰক আবেদন। দেশৰ বহুকেইটা আগশাৰীৰ বেংকত খালী হৈছে পদ। পাঞ্জাৱ নেশ্যনেল বেংক, বেংক অৱ মহাৰাষ্ট্ৰ আৰু ইণ্ডিয়ান বেংক, ইউকো বেংকত ওলাইছে চাকৰি। পাঞ্জাৱ নেশ্যনেল বেংকত 2700টা পদৰ বাবে হ'ব নিযুক্তি। বেংকৰ অফিচিয়েল ৱেবছাইটত প্ৰকাশ পাইছে বিজ্ঞাপন। যিকোনো শাখাত স্নাতক ডিগ্ৰীধাৰীয়ে কৰিব পাৰিব আবেদন। 20ৰ পৰা 28 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব প্ৰাৰ্থী। আৰু লগতে বেংক অৱ মহাৰাষ্ট্ৰৰ নিযুক্তিৰ বাবে মুকলি কৰিছে 195টা পদ। বেংকৰ অফিচিয়েল ৱেবছাইটত আপুনি ভিজিট কৰি কৰক আবেদন। আবেদনৰ শেষ সময়সীমা 26 জুলাই। আৰু লগতে 1500টা এপ্ৰেণ্টিছ পদৰ বাবে ইণ্ডিয়ান বেংকে মুকলি কৰিছে বিজ্ঞাপন। আৰু লগতে ইউকো বেংকতো 544টা এপ্ৰেণ্টিছ পদ খালী হৈছে। বেংকৰ অফিচিয়েল ৱেবছাইটত লাভ কৰিব আপুনি আবেদনৰ সকলো তথ্য। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত পুনৰ গঠন হ'ল নীতি আয়োগ। আৰু এই আয়োগৰ উপাধ্যক্ষৰ পদত অৰ্থনীতিবিদ সুমন কে বেৰিয়া। লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানক প্ৰধান সদস্যৰ পদ দিয়া হৈছে। আৰু লগতে 11গৰাকী কেন্দ্ৰীয় মন্ত্ৰীক বিশেষ আমন্ত্ৰিত সদস্যৰ পদ দিয়া হৈছে। আৰু 4গৰাকী বিশিষ্ট ব্যক্তিক পূৰ্ণকালীন সদস্যৰ পদ দিয়া হৈছে এই আয়োগত। ধুবুৰীৰ বংগ সীমান্তত আলু ট্ৰাক প্ৰৱেশত বাধা। অসমত আলু ৰপ্তানিত বাধা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। পশ্চিমবংগ সীমান্তত আবদ্ধ শহ আলুৰ ট্ৰাক। পশ্চিমবংগত পাচলিৰ মূল্য বৃদ্ধি ৰোধৰ দাবী জনতাৰ। আৰু তাৰ পিছতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ, প্ৰথমে নিজৰ ৰাজ্যৰ চাহিদা পূৰণ কৰিব আৰু তাৰ পিছত আন ৰাজ্যৰ।